Hello friend, good morning. Back to my channel. তো এতিয়া আজি মই আচাৰ বনাই আছো কঁঠালৰ আৰু ঔটেঙা আগতে শুকুৱাটো দেখাইছিলো আজি মছলা দিম আৰু এইখিনি কি মছলা লৈছো দেখাই দিম আপোনালোকক এয়া কলা সৰিয়হ বগা সৰিয়হ ধনিয়া জিৰা এই মিঠি গুটি কলা জিৰা পান মছলা আৰু শুকান জলকীয়া এইখিনি অকল কলা জিৰাটো বাদ দি এইখিনি গোটেইখিনি অলপ ভাজি লম ভাজি মিক্সিত আধা গুড়া কৰিম কঁঠাল আৰু ইয়াত দি দিম তো এতিয়া কেৰাহীটো বহাই তেলখিনি গৰম কৰোঁ গৰম কৰাৰ পিছত মছলাখিনি আগত মছলাখিনি অলপ ভাজি লওঁ ভাজি লৈ তাৰপিছত ঠাণ্ডা হ'ব দিওঁ তেতিয়ালৈকে মানে তেলটো গৰম হৈ যাব আৰু তাৰপিছত মছলাখিনি আধা পিছা কৰি তাৰপিছত দিম নিমখ হালধি অলপ জলকীয়া গুড়িও দিম তো এতিয়া এইখিনি তেলখিনি গৰম কৰি লওঁ আগতে এতিয়া কেৰাহী গৰম হৈ গৈছে এতিয়া মছলাখিনি গোটেইখিনি দি দিম আগত জলকীয়াখিনি দি দিলোঁ তাৰপিছত গোটেই মছলাখিনি দি দিম এতিয়া খালি কলা জিৰাখিনি দিয়া নাই কলা জিৰাখিনি থৈ দিছোঁ কলা জিৰাখিনি গোটাকৈ দিম সেইটো কাৰণে বাকীখিনি দি দিলোঁ এতিয়া জুইটো কমাই ভাজি ল'ম মছলাখিনি ভজা হৈ গ'ল নমাই দিওঁ নমাই দি ঠাণ্ডা হ'ব দিওঁ এতিয়া তেলখিনি গৰম হ'ব দিওঁ তেল এতিয়া বেছি নিদিওঁ পিছত বেছিকৈ দিম এতিয়া তেল কমাই দিম অলপ তেলখিনি গৰম হওক তেতিয়ালৈকে এইখিনি ফেনৰ তলত দিম মই ঠাণ্ডা কৰি লওঁ অলপ আধা পিছা কৰিছোঁ এতিয়া এইখিনি ঔটেঙা হয় আৰু এইখিনি কঁঠাল হয় দুটাতে অলপ দি দিম তাৰপিছত তেল দিম এতিয়া ইয়াতে মছলা দি দিওঁ ইয়াতে অলপ দিম আৰু ইয়াতে একে মছলাই দিছোঁ ইয়াতে কঁঠালত অলপ আৰু নিমখ দিম আচাৰত নিমখ অলপ বেছিকৈ লাগে সেইটো কাৰণে নিমখ অলপ বেছিকৈ দিম কঁঠালত আগতে নিমখ দিয়া আছিলে আৰু হালধি দিম হালধি 3 চামুচ জলকীয়াৰ গুড়ি এইটো আপোনালোকৰ ইচ্ছামতে দিব পাৰে যিমান দিয়ে মই খালি কালাৰ হোৱাৰ কাৰণে দিছোঁ জলকীয়া পিচিয়ে দিছোঁ আগতে তো এতিয়া মই আজি এনে তেল ঠাণ্ডা কৰি দিওঁ আজি গৰম দিম অলপ কাৰণ অলপ হেৰিৰ দৰে হৈছে সেইটো কাৰণে তেলখিনি অলপ গৰমে দিম এইখিনি ভালদৰে হিলাই ৰ'দত দি দিম এসপ্তাহমান তো এইখিনিৰ দৰে সেইখিনিতো চেম এনেকুৱাই বনাম এতিয়া এইখিনি বঢ়িয়াকৈ মিলাই ল'ম
আচাৰৰ কালাৰটো চাওক এইখিনি ঔটেঙাখিনি আৰু এইখিনি কঁঠালখিনি আৰু মছলা কি দিলোঁ চব দেখালোৱে আপোনালোকে এনেকৈ বনাই খাই চাব কিন্তু মোবাইলত ইমান কালাৰটো ধৰিব পৰা নাই এই ৰ'দত এয়া কালাৰ চাওক আৰু এইটোৰো এনেকুৱা তো মছলা কি দিলোঁ আপোনালোকক দেখালোঁ শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ যদি কোনোবা কঁঠালৰ আচাৰ বনাই খাই পোৱা নাই বা ঔটেঙাৰ আচাৰ খাই পোৱা নাই যাৰ ঘৰত আছে কিনিব নালাগে মইতো কিনি আনিছোঁ আৰু যোনে মানে ঔটেঙা তলত পৰি বেয়া হৈ যায় সেইবিলাকে কমচে কম কৈছোঁ এনেকৈ বনাই ৰাখি দিব 2 বছৰ 3 বছৰলৈকে বেয়া নহয় আৰু খাব পাৰিব তো আজিলৈ বাই বাই মোৰ ভিডিঅ'টো যদি ভাল লাগি থাকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা বোলে তো আজিলৈ বাই বাই পিছত লগ পাম বেলেগ এটা ভিডিঅ'ত লাভ ইউ